জনাইছো ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ কংগ্ৰেছৰ অৱস্থা মেকুৰীৰ দৰে যিফালে ভোজা মাছ দেখে সেইফালে যায় এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসী কংগ্ৰেছৰ অৱস্থা মেকুৰীৰ দৰে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যিফালে ভোজা মাছ দেখে সেইফালে যায় কংগ্ৰেছ আৰু এইবাৰ কংগ্ৰেছক সময়সীমা বান্ধি দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছে আমাতকৈ ভাল প্ৰস্তাৱ আগবঢ়াওক কংগ্ৰেছৰ প্ৰস্তাৱ আমাতকৈ ভাল হলে বিনা চৰ্তে মানি লওক আৰু অন্যথা আমাৰ প্ৰস্তাৱে ভাল বুলি মানি ল'ব লাগিব কংগ্ৰেছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুকলি প্ৰত্যাহ্বান এইবাৰ কংগ্ৰেছৰ ট্ৰাইবেল সংঘক সমালোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু ট্ৰাইবেল সংঘৰ লগত 20 বাৰ আলোচনাত বহিছ তেওঁলোকে কোৱা মতে সকলো কৰিছ তথাপিও কিয় আন্দোলন কৰিছে মই বুজা নাই আৰু জনজাতিকৰণক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে মন্তব্য কৰিছে কংগ্ৰেছৰ অৱস্থা মেকুৰীৰ দৰে বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু যিফালে ভোজা মাছ দেখে সেইফালে যায় কংগ্ৰেছ আৰু এইবাৰ কংগ্ৰেছক সময়সীমা বান্ধি দিলে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছে আমাতকৈ ভাল প্ৰস্তাৱ আগবঢ়াওক বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কৈছে আৰু কংগ্ৰেছৰ অৱস্থা মেকুৰীৰ দৰে বুলি উল্লেখ কৰি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ আজিৰ পৰা অসমত নচলে 108 মৃত্যুঞ্জয় সেৱা এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক আজিৰ পৰা অসমত আৰু নচলে 108 মৃত্যুঞ্জয় সেৱা আৰু আজিৰ পৰা আপুনি ফোন কৰিলেও নাপাব মৃত্যুঞ্জয় এম্বুলেন্স আৰু অনিৰ্দিষ্ট কাললৈ অসমত নচলিব 108 মৃত্যুঞ্জয় নটাকৈ দাবীৰে মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীৰ কৰ্মবিৰতি এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক ৰাইজৰ অসুবিধাৰ বাবে ক্ষমা প্ৰাৰ্থনা মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীৰ আৰু 1 নম্বৰ তেওঁলোকৰ দাবী হৈছে সমকামৰ সমমৰ্যাদা নিশ্চিত কৰা 2 নম্বৰ দাবী হৈছে চাকৰিৰ নিৰাপত্তা নিশ্চিত কৰা 3 নম্বৰ দাবী হৈছে জৰুৰীকালীন সেৱাৰ কৰ্মচাৰীক সন্মানজনক মজুৰি দিয়া আৰু 4 নম্বৰ দাবী হৈছে অতিৰিক্ত কামৰ সম্পূৰ্ণ ভাত্তা দিয়াৰ ব্যৱস্থা কৰা 5 নম্বৰ দাবী হৈছে বোনাছ দিয়াৰ ব্যৱস্থা কৰা লগতে 6 নম্বৰ দাবী হৈছে দুৰ্ঘটনা কৰ্তব্যৰত অৱস্থাত মৃত্যু হ'লে 40 লাখ টকাৰ সাহায্য কৰা 7 নম্বৰ দাবী হৈছে 108ৰ গাড়ীসমূহৰ মেৰামতি ক্ষীপ্ৰতাৰে কৰা আৰু 8 নম্বৰ দাবী হৈছে আপোন ঘৰ সেউজ ঘৰ আঁচনিত আমাক অন্তৰ্ভুক্ত কৰা লগতে শেষৰটো দাবী হৈছে প্ৰতিখন 108 গাড়ীৰ 24/7 উপলব্ধ কৰা এক ডাঙৰ খবৰ জনাই গৈছো সমগ্ৰ ৰাজ্যবাসীক কৰ্মবিৰতিক লৈ প্ৰতিক্ৰিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জনাইছো সবিশেষ এছবি অসম মিডিয়াৰ সমুদৰ্শকক অসমত 108 মৃত্যুঞ্জয় সেৱা নচলিলে উপায় নাই বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে আৰু আমাৰ অসমত ল'ৰাৰ অভাৱ নাই বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু আন্দোলন কৰিলে আলোচনা নহ'ব লাগিলে ভোটেই নিদিব আমাক আৰু আজিৰ পৰা অসমত নচলে আৰু 108 মৃত্যুঞ্জয় সেৱা অনিৰ্দিষ্ট কাললৈ অসমত নচলিব 108 মৃত্যুঞ্জয় জনাইছো আৰু এটি ব্ৰেকিং নিউজ সচিবালয় নহয় UPPL এপছৰ লক্ষ্য আছিল মই যদি সাহস আছে সন্মুখত আহক আৰু কোকৰাঝাৰত হোৱা সেই ভয়ংকৰ কাণ্ড অৰ্থাৎ সচিবালয়ত আক্ৰমণ কৰা কাণ্ডক লৈ এবাৰ BTCৰ চিফ হাগ্ৰামা মহিলাৰীয়ে এনেদৰে মন্তব্য আগবঢ়াইছে এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক BTC সচিবালয়ত সংঘটিত ঘটনাত এপছু আৰু UPPL জড়িত হৈ আছে এয়া সম্পূৰ্ণ ৰাজনৈতিক অভিসন্ধি এপছু আৰু UPPL একেটা মুদ্ৰাৰে ইপিঠি আৰু সিপিঠি BTC শেষ কৰিব বিচাৰিলে শেষ হৈ নাযায় মই মৰাৰ পিছতো BTC একেই হৈ থাকিব আৰু মোক বিচাৰিলে বোলে এবাৰ হাত দিব দিয়কচোন আৰু UPPL বা এপছুৰ নেতাৰ সাহস আছে যদি আগুৱাই আহক আৰু BPF কৰা কাম বিৰোধিতা কৰাই হৈছে এপছু আৰু UPPLৰ ধৰ্ম মন্ত্ৰীগতে জনজাতিকৰণক লৈ সদনত প্ৰতিবেদন দাখিল কৰিব সেয়া এপছু UPPLে আগতীয়াকৈ জানে আৰু এনেদৰে কেতবৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে BTCৰ চিফ হাগ্ৰামা মহিলাৰীয়ে লগতে কৈছে যে প্ৰতিবেদনৰ ওপৰত যে আলোচনা নহ'ব সেয়াও তেওঁলোকে জানে আৰু মোতকৈ তেওঁলোকে সমগ্ৰ বিষয়টো ভালদৰে জানে আৰু অসম চৰকাৰে জনজাতিকৰণৰ বিষয়টোক লৈ তেওঁলোকৰ লগতহে আলোচনা কৰিছিল আৰু মোৰ লগত আলোচনা কৰা নাই সকলো জানি শুনিও নাটক কৰি আছে আৰু আলোচনাত কোনে কি সিদ্ধান্ত দিছে সময়ত সকলো গম পাই যাব অসমৰ ৰাইজে আৰু কোনে কি সিদ্ধান্ত দিছে কোনে কি লিখি দিছে
কোন জনগোষ্ঠীক ক'ত ৰাখিব সকলো গম পাই যাব আৰু ৰাইজক বেছিদিন অন্ধকাৰত ৰাখিব নোৱাৰিব এপছু আৰু UPPL কোকৰাঝাৰ কাণ্ডক লৈ BTCৰ মুখ্য কাৰ্যবাহী সাগৰামা মহিলাৰ এনেদৰে মন্তব্য দেখিবলৈ পোৱা গৈছে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ 1250 টকা নহয় 3100 টকা হ'ব অৰুণোদয় আঁচনিৰ ধন আৰু অৰুণোদয় আঁচনিৰ ধনক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ঘোষণা 3100 টকা হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন 1 জানুৱাৰীত মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা আৰু 1 জানুৱাৰীৰ পৰা বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধন 1250 টকা নহয় 3100 টকা সোমাব হিতাধিকাৰীসকলৰ একাউণ্টত আৰু লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ইংগিত 3100 টকা হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন আৰু 1 জানুৱাৰীত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিব ডাঙৰ ঘোষণা। জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ জনজাতিকৰণক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ প্ৰতিবেদনত বৰ্তমানৰ জনজাতিৰ 1% ক্ষতি নহয় মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে আৰু 6 জনগোষ্ঠীক জনজাতিকৰণ দিলে বৰ্তমানৰ জনজাতিৰ তিলমানো ক্ষতি নাই আৰু জনজাতিকৰণৰ বিৰোধিতা কৰা CC2ক আলোচনাৰ বাবে আমন্ত্ৰণ কৰিব মুখ্যমন্ত্ৰীয়ে প্ৰথমে মন্ত্ৰীগোট আৰু তাৰ পিছত মুখ্যমন্ত্ৰীৰ সৈতে হ'ব আলোচনা আৰু বৰ্তমানৰ জনজাতিৰ 1% ক্ষতি হোৱা নাই আৰু প্ৰতিবেদনখন ভালদৰে পঢ়িলে বুজিলে শংকা নোহোৱা হ'ব বৰ্তমানৰ জনজাতিয়ে বিচৰায়ে কৰা হৈছে আৰু নিবিচাৰা একো কৰা হোৱা নাই আৰু প্ৰতিবেদনক লৈ যদি কিবা সমস্যা আছে কংগ্ৰেছে প্ৰস্তাৱ দিব পাৰে আৰু ইমান ডাঙৰ প্ৰতিবেদন দুয়ৰ পৰা এটা জেগাত প্ৰতিবাদ হ'ব পাৰে আৰু জনজাতিকৰণ বিৰোধিতা কৰা CC2ক আলোচনাৰ বাবে মাতিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আৰু প্ৰথমে মন্ত্ৰীগোট আৰু তাৰ পিছত মুখ্যমন্ত্ৰীৰ সৈতে হ'ব আলোচনা।